নমস্কাৰ আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম যে যদি ঘৰত সুখ শান্তিত থাকিব বিচাৰে তেনেহলে আপোনালোকে ঘৰত নকৰিব এই কাম। আপুনি বিশ্বাস নিশ্চয় কৰিব যে আমাৰ চাৰিওফালে যেনেকৈ ভাল শক্তি বাস কৰে তেনেকৈ বেয়া শক্তিও বাস কৰে। বেয়া শক্তিসমূহে আমাক প্ৰত্যেক সময়তে ক্ষতি কৰিবলৈ চেষ্টা কৰি থাকে। এনেকুৱা কিছুমান কাম কৰা উচিত নহয় যাৰ ফলত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব পাৰে। ইয়াৰ ফলত ঘৰত দুখ কষ্ট বাঢ়িব, অৰ্থহানি হ'বলৈ ধৰিব প্ৰচুৰ পৰিমাণে। কোন কাম কৰা উচিত নহয় ঘৰত সেই সম্পৰ্কে আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে সম্পূৰ্ণভাৱে জানিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, কোনো ধাৰ থকা বস্তু ঘৰৰ মহিলাসকলে কাকো উপহাৰ হিচাপে দিয়াটো উচিত নহয়। এনে কৰিলে আপুনি যাক উপহাৰ দিব তেওঁৱে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, নাইবা তেওঁৱে আপোনাক বহু বেছি পৰিমাণে দুখ কষ্ট দিবলৈ চেষ্টা কৰিব পাৰে। ঘৰৰ মহিলাসকলে এই কাম কৰাটো একেবাৰে উচিত নহয়। ঘৰৰ মহিলাসকলক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়, সেইকাৰণে মহিলাসকলে বিশেষ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগে। যদি ঘৰৰ মহিলাসকলে কোনো ধাৰ থকা বস্তু কোনো লোকক উপহাৰ দিয়ে তেনেহলে সেই বস্তুৰ লগতে ঘৰৰ পৰা সুখ শান্তি গুচি যাব, ঘৰত অৰ্থহানি হ'বলৈ ধৰিব প্ৰচুৰ পৰিমাণে আৰু ঘৰত দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে আপোনালোকে এই ভুল কেতিয়াও নকৰিব। যদি আপোনালোকে ভুলতে দিছে তেনেহলে একো কথা নাই, কিন্তু জানি শুনি যদি এই ভুল কৰে তেনেহলে আপোনালোকৰ বহু ক্ষতি হ'ব আৰু আপোনালোকৰ ঘৰত অকাল মৃত্যু হোৱাৰো সম্ভাৱনা নামি আহিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। 2 নম্বৰটো, যদি আপোনালোকৰ ঘৰৰ আইনা হঠাতেই ভাঙি যায় তেনেহলে বহু লোকে বিশ্বাস কৰে যে ইয়াৰ ফলত বহু বেয়া ঘটনা আপোনালোকৰ লগত ঘটিব পাৰে বা আপোনালোকৰ বহু কিবা বেয়া হৈ পৰিব পাৰে। কেতিয়াবা এনেকুৱা আমাৰ লগতো হয়। অকণমান ভাগিলে একো ক্ষতি নহয়। কিছুমানে ভাবে যে বা কিছুমানে বহু ভয় খায় যে এনে ঘটনা ঘটিলে বেয়া খবৰ আহিব পাৰে বা ঘৰত মৃত্যুৰ খবৰ অহাৰ সম্ভাৱনা থাকে। এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি বহু লোকে ভয় খাই থাকে। কিন্তু আপোনালোকে বিশেষ দিনত যদি আইনা ভাঙে তেনেহলে খুব অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। সেইদিনা আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব। শুক্ৰবাৰৰ দিনটো যিমান পাৰে অকণমান সাৱধানে থাকিবলৈ চেষ্টা কৰিব। শুক্ৰবাৰৰ দিনা যদি হাতৰ পৰা পৰি আইনা ভাগে বা যিকোনো চিচাৰৰ বস্তু ভাগে তেনেহলে ইয়াক অশুভ বুলি মনা যায়। এনে হ'লে আপোনালোকে খুব সাৱধানেৰে চলিব লাগিব বা আইনা যাতে নেভাগে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত বিপদ আহিব পাৰে, ঘৰত অকাল মৃত্যু হ'ব পাৰে আৰু প্ৰচুৰ পৰিমাণে ঘৰৰ পৰা অৰ্থহানি হ'বলৈ ধৰিব। 3 নম্বৰটো, ঘৰৰ ভিতৰত আপোনালোকে ভুলতো ছাতি মেলিব নালাগে। যদি ঘৰৰ ভিতৰত ছাতি ভুলতে মেলে তেনেহলে ঘৰত অশুভ ঘটনা ঘটিব পাৰে বা ঘৰত অশুভ প্ৰভাৱ পৰিব, যাৰ ফলত বেয়া শক্তিয়ে আপোনালোকৰ ঘৰত ঠাই ল'বলৈ ধৰিব আৰু ঘৰত থকা সকলো ভাল শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। ইয়াৰ ফলত পৰিয়ালৰ মাজতো অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পাৰিবাৰিক জীৱনত আপোনালোকৰ বহু অশুভ প্ৰভাৱ পৰিবলৈ ধৰিব। ইয়াৰ পৰা আপোনালোকে বহু অশান্তি অনুভৱ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ পৰা ঘৰত বেয়া ঘটনা ঘটিবলৈ ধৰিব আৰু বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। পৰিয়ালৰ মাজত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিবলৈ ধৰিব। সেইকাৰণে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। বিশেষকৈ ঘৰৰ মহিলাসকলে ঘৰৰ ভিতৰত ছাতি মেলাটো উচিত নহয়। কেতিয়াবা যদি আপোনালোকে মেলিব লগা হয় বাহিৰত মেলিব পাৰে আৰু বাহিৰতে আপোনালোকে জপাই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব। কেতিয়াবা যদি বৰষুণৰ বতৰত আপোনালোকে ছাতি মেলি আহে তেনেহলে বাহিৰতেই আপোনালোকে ছাতিটো থৈ আহিব পাৰে বা ঘৰৰ ভিতৰতো আপোনালোকে তেনেধৰণে লৈ আহিব পাৰে। কিন্তু ভুলতো আপোনালোকে ঘৰৰ ভিতৰৰ পৰাই ছাতি মেলি বাহিৰলৈ ওলাই নাযাব। বাহিৰত অকণমান গৈ তাৰপিছতহে আপোনালোকে ছাতি মেলিব। এনে ভুল কেতিয়াও আপোনালোকে নকৰিব। 4 নম্বৰটো, অমাৱস্যা বা পূৰ্ণিমাৰ সময়ত আপোনালোকে বা পূৰ্ণিমাৰ দিনা আপোনালোকে কেতিয়াও কোনো আপোন মানুহৰ লগত বা প্ৰেমিকৰ লগত ঘৰৰ বাহিৰত সময় অতিবাহিত কৰিবলৈ ওলাই যাব নালাগে। এই সময়খিনি যিমান ভাল বুলি আপোনালোকে ভাবিব জীৱনত ইয়াৰ বেয়া প্ৰভাৱ সিমানেই বেছি পৰিবলৈ ধৰিব। বেয়া শক্তিৰ প্ৰভাৱ এইদিনা বহু বেছি হৈ থাকে। সেইকাৰণে অমাৱস্যা বা পূৰ্ণিমাৰ দিনা কেতিয়াও কোনো আপোন মানুহৰ লগত বাহিৰলৈ ঘূৰিবলৈ যাব নালাগে বা সময় অতিবাহিত কৰিবলৈ যাব নালাগে। জীৱনত যে কিমান কষ্ট আপোনালোকৰ আহিব আপোনালোকে ভাবিবই নোৱাৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব, শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আপোনাৰ লগত আহি ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব, যাৰ ফলত ঘৰৰ ভিতৰত থকা সকলো ভাল শক্তি ঘৰৰ পৰা বাহিৰ হৈ যাব আৰু ঘৰত অশান্তিকৰ পৰিৱেশ বিৰাজ কৰিব। ঘৰত প্ৰায় কণ্ডল হ'বলৈ ধৰিব, অৰ্থহানি হ'বলৈ ধৰিব আৰু বাৰে বাৰে
ঘৰত আপোনালোকৰ বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব সেইকাৰণে এইকেইদিনত কোনো ক্ষেত্ৰত আপোনালোকে ওলাই যোৱাটো উচিত নহয় 5 নম্বৰটো হামি আহিলে মুখত হাত দিয়া এই কথাটো শুনিবলৈ একেবাৰে আচৰিত যদিও হামি আহিলে সদায় মুখত হাত দিব লাগে এই নিয়ম নামানিলে আমাৰ চাৰিওফালে বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু যাৰ ফলত আপোনালোকৰ ঘৰত বেমাৰ আজাৰ বৃদ্ধি পাবলৈ ধৰিব আপোনাৰ শৰীৰ প্ৰায় বেয়া হৈ থাকিবলৈ ধৰিব সামাজিক ক্ষেত্ৰতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক আপোনালোকৰ বাধা আহিবলৈ ধৰিব ঘৰত অশান্তিকৰ পৰিৱেশ বিৰাজ হ'ব ঘৰত অৰ্থহানি হ'বলৈ ধৰিব প্ৰায় ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰা আপোনালোকে নিজেই দেখিবলৈ পাব সেইকাৰণে হামি আহিলে মুখত হাত দিব লাগে আৰু আপোনালোকে এই কাম নিশ্চয় কৰিবলৈ একেবাৰে নাপাহৰিব যদি কোনোবাই নাজানে তেনেহলে এই ভিডিঅটো তেওঁলোকৰ লগত নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব এনেকৈ নকৰিলে আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব ঘৰত সামাজিক ক্ষেত্ৰতেই হওক বা ঘৰৰ পাৰিবাৰিক ক্ষেত্ৰতেই হওক বহু বেছি অশান্তি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত মন নবহা হ'ব 6 নম্বৰটো আপোনালোকৰ ঘৰত যদি আহি কোনো চৰাই বাঁহ সাজে তেনেহলে ইয়াক বহু শুভ বুলি মনা গৈছে সেই বাঁহটো আপোনালোকে ভুলতো ভাগি পেলাব নালাগে যদি বাঁহটো ভুলতে ভাগি পেলাই তেনেহলে ইয়াৰ ফলত আপোনালোকৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব বেয়া শক্তিয়ে আপোনালোকৰ ঘৰত ঠাই ল'বলৈ ধৰিব এই চৰাই আহি বাঁহ সাজাৰ অৰ্থ হ'ল যে আপোনালোকৰ বেয়া দিন অন্ত হৈ পৰিবলৈ ধৰিছে জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ লাহে লাহে সমাধান হৈ পৰিবলৈ ধৰিব কৰ্মক্ষেত্ৰত উন্নতিৰ দিশ আগবাঢ়ি যাব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ বাট বিচাৰি পাব ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে সফলতা আপোনালোকৰ আহিব সেইকাৰণে ঘৰত যদি চৰাই আহি বাঁহ সাজে তেনেহলে সেই বাঁহটো আপোনালোকে ভুলতো ভাগি নেপেলাব সেই ঠাইত আপোনালোকে কোনো বেয়া বস্তু ৰাখিব নালাগে 7 নম্বৰটো ঘৰৰ কোণত কেতিয়াও ফটা চিটা কাপোৰ কানি আপোনালোকে পেলাই নাৰাখিব বা দমাই ৰাখিব নালাগে যদি পুৰণা ফটা চিটা কাপোৰ ঘৰৰ কোনো চুকত আপোনালোকে দমাই ৰাখে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য নামি আহিব ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থহানি হ'বলৈ ধৰিব এনে কাম আপোনালোকে কৰিলে আপোনালোকৰ ঘৰত বাস্তু দোষ উৎপন্ন হ'বলৈ ধৰিব যাৰ ফলত আপোনালোকৰ ঘৰত থকা শুভ শক্তি নোহোৱা হৈ পৰিব আৰু আপোনাৰ ঘৰৰ চাৰিওফালে বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব আৰু আপোনাৰ ওপৰতো বেয়া শক্তিৰ প্ৰভাৱ পৰিবলৈ ধৰিব সেইকাৰণে ঘৰত কেতিয়াও পুৰণা ফটা চিটা কাপোৰ আপোনালোকে দমাই নাৰাখিব সেইবোৰ বাহিৰ কৰি আপোনালোকে সেই জায়গা সুন্দৰভাৱে পৰিষ্কাৰ কৰি লোৱাটো উচিত সেইখিনি আপোনালোকে কোনো খালত পেলাই দিব পাৰে বা আপোনালোকে জ্বলাইও দিব পাৰে কিন্তু এনে কাম আপোনালোকে কেতিয়াও নকৰিব 8 নম্বৰটো ঘৰৰ পৰা যেতিয়া আপোনালোকে কোনো কামৰ কাৰণে ওলাই যাব বা যিকোনো শুভ কামৰ কাৰণে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব সেই সময়ত কেতিয়াও ঘৰত কণ্ডল কৰি যাব নালাগে বা কেতিয়াও ঘৰত মুখ চুপতি কৰি যাব নালাগে এনে কৰিলে যি কামত আপোনালোকে ওলাই যাব সেই কামত মন নবহিব আৰু সেই কামত আপোনালোকে কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰিব মনটো আপোনালোকৰ বেয়া হৈ থাকিব যাৰ ফলত আপোনালোকৰ ওপৰত বেয়া শক্তিয়ে বাস কৰিবলৈ ধৰিব বা বেয়া শক্তিয়ে প্ৰভাৱ পেলাবলৈ ধৰিব আপোনাৰ ওপৰত ঘৰত অশান্তিকৰ পৰিৱেশ কেতিয়াও নাইকিয়া হৈ নপৰিব আৰু ঘৰত সদায় অৰ্থহানি হ'বলৈ ধৰিব ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব যাৰ ফলত আপোনালোকৰ ঘৰত কেতিয়াও সুখ শান্তি নাহিব আৰু জীৱনত কেতিয়াও আপোনালোকে আনন্দময়ভাৱে থাকিব নোৱাৰিব সেইকাৰণে ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ সময়ত কেতিয়াও কণ্ডল কৰি যোৱাটো উচিত নহয় 9 নম্বৰটো ঘৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে লেতেৰা ঘৰত কেতিয়াও দেৱদেৱীয়ে বাস নকৰে আৰু সেই ঘৰৰ পৰা সকলো দেৱদেৱী বৰংচ গুচিহে যাব সেইকাৰণে ঘৰখন সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখিব লাগে ঘৰখন যদি পৰিষ্কাৰ হৈ থাকে তেনেহলে সকলো দেৱদেৱী আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰত আৰু তেওঁলোকৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদি ঘৰত মাংগলিক অনুষ্ঠান কৰে তেনেহলে অতি সোনকালে আপোনালোকে ইয়াৰ ফল পাবলৈ সক্ষম হ'ব যাৰ ফলত আপোনালোকৰ জীৱনৰ দুখ কষ্ট নোহোৱা হৈ পৰিব ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব সেইকাৰণে আপোনালোকৰ ঘৰখন সদায় পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব ঘৰৰ আশে-পাশে বা ঘৰৰ চাৰিওফালে আপোনালোকে যাতে লেতেৰা জমা হৈ থাকিব নোৱাৰে তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব ঘৰখন যদি লেতেৰা হৈ থাকে তেনেহলে বেয়া শক্তি ঘৰত প্ৰৱেশ কৰিব যাৰ ফলত আপোনালোকৰ ঘৰৰ মানুহৰ এটাৰ পিছত আনটো বেমাৰত পৰিবলৈ ধৰিব আৰু ঘৰত দুৰ্ভাগ্য নামি আহিব
হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।